হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি এটা নতুন ক্লাছ লৈ আহিছোঁ আৰু ক্লাছটো হৈছে গ্ৰেড 4ৰ ক্লাছ। কাৰণ বহুতখিনি ল'ৰা ছোৱালীয়ে গ্ৰেড 4ৰ পৰীক্ষাত বহিব বা তেওঁলোকৰ কাৰণে মেথছৰ ক'ৰবাত ভাল কণ্টেণ্ট খুব কমকৈ দেখা পোৱা যায়। কাৰণ মেক্সিমাম আমি ক্লাছ যদি ক'ৰবাত দেখা পাওঁ গ্ৰেড 3ক ইম্পৰ্টেণ্ট দিয়া দেখা পাওঁ। তো গ্ৰেড 4ৰ ষ্টুডেণ্টখিনিয়ে যাতে প্ৰিপাৰেশ্যন কৰিব পাৰে, তেওঁলোকৰ যাতে কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়, তাৰ বাবে গ্ৰেড 4 এটা চিৰিজ কণ্টিনিউ কৰি আছোঁ। আৰু আগৰ যিকেইটা চিৰিজ, সেই চিৰিজে ল'ৰা ছোৱালী যথেষ্টখিনি মৰম দিছে। প্ৰায় 3 লাখ 4 লাখলৈকে সেই ক্লাছবোৰ চোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে আপোনালোক বহুত বহুত ধন্যবাদ ইমানখিনি বিশ্বাস কৰি থকাৰ বাবে। তো আজি আকৌ এটা গ্ৰেড 4ৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ এটা চিৰিজ আনিছোঁ। আশা কৰোঁ আজিৰ যিকেইটা কুৱেশ্যন লৈছোঁ, প্ৰতিটো কুৱেশ্যনৰ পৰা আপোনালোকে এটা হিণ্ট পাব কেনেকুৱা কুৱেশ্যন গ্ৰেড 4ৰ কাৰণে পঢ়িব লাগে। অ'কে, তো আৰম্ভ কৰিব লৈছোঁ গ্ৰেড 4ৰ গণিতৰ কিছুমান কমন কুৱেশ্যন বা ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু এইটো গ্ৰেড 4 এডিআৰই কাৰণে স্পেচিয়েলি বনোৱা হৈছে। আৰু এই চিৰিজকেইটা আপোনালোকে চোৱা নাই, আগৰ পেটাৰ্ণখিনি ভালদৰে চাওক, চিৰিজকেইটা ধুনীয়াকৈ আপোনালোকে দেখা পাব। ঠিক আছে, আৰু এইটো আমাৰ অফলাইন চেণ্টাৰ। অফলাইন চেণ্টাৰ আপোনালোকে যদি পঢ়িব বিচাৰে আপোনালোকে পঢ়িব পাৰে। টিহু আছে, পাঠশালা আছে, বৰমা, নলবাৰী, গুৱাহাটী চবতে অফলাইনৰ চেণ্টাৰ আছে। আৰু আপোনালোকে অফলাইনত যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰে, কাৰণ বহুতে মোবাইলত পঢ়িব নোৱাৰে বা মোবাইলত পঢ়িব চবে এডজাষ্ট কৰিব নোৱাৰে, সেইকাৰণে অফলাইন চেণ্টাৰবোৰ আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু স্পেচিয়েলি নলবাৰী ব্ৰাঞ্চত মেথছ এণ্ড ৰিজনিঙৰ এটা এক্সট্ৰা স্পেচিয়েল বেটছ এটা বনোৱা হৈছে। কম দিনৰ ভিতৰত যাতে মেথছ এণ্ড ৰিজনিংটো ফৰ অল এক্সামৰ কাৰণে যাতে প্ৰিপেয়াৰ কৰাই দিব পাৰোঁ, তাৰ কাৰণে এডমিশ্যন চলি আছে। অকল লিমিটেড চিট হ'ব কাৰণে বহুত বেছি ল'ৰা ছোৱালী লোৱা নহয়। তো যদি কোনোবা ইণ্টাৰেষ্টেড আছে নলবাৰী ব্ৰাঞ্চৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু টপ 20 টেষ্ট চিৰিজ, যিখন অলৰেডি ল'ৰা ছোৱালীৰ মুখে মুখে আহিছে আৰু ল'ৰা ছোৱালী বিচাৰি আছে এনেকুৱা এখন কিতাপ, যিখন কিতাপত এডিআৰই ৰিলেটেড কুৱেশ্যন পেপাৰ থাকিব প্ৰায় 20খন। এখন পেপাৰত যদি আপুনি 80 বা 100টা কুৱেশ্যন ধৰে, তো প্ৰায় 1500ৰো অধিক কুৱেশ্যন এখন কিতাপৰ ভিতৰত থাকিব। আৰু যিকেইটা কুৱেশ্যন এখন পেপাৰৰ ডিজাইনত থাকিব। ডেট মিন এডিআৰই যেনেখন পেপাৰ আহিব, সেই পেপাৰৰ ডিজাইনত 20খন টোটেল পেপাৰ থাকিব। আৰু সেই পেপাৰকেইখনে আপোনালোকক যথেষ্টখিনি সহায় কৰিব। আৰু আশা কৰোঁ এই পেপাৰখিনি আপোনালোকে সহায় কৰক। আৰু ইয়াত অল ছাবজেক্ট থাকিব আৰু 2টা লেংগুৱেজত থাকিব, ইংলিছ এণ্ড আছামিজ, আৰু অল ছাবজেক্ট ইনক্লুড থাকিব। অ'কে, আৰু এই দুখন গাইডবুক দুখন আপোনালোকৰ লগত আছে আৰু বহুতে পঢ়ি আছে, আৰু যিসকলে পঢ়া নাই পঢ়িব পাৰে। অ'কে, তো আৰম্ভ কৰিছোঁ আজি আমাৰ প্ৰথমটো প্ৰশ্ন, আৰু গ্ৰেড 4ৰ এইটো প্ৰথমটো প্ৰশ্ন। হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট? তলৰ কোনটো শুদ্ধ, তলৰ কোনটো সঁচা আমি গম পাব লাগে। প্ৰথমটো প্ৰশ্ন কি কৈছে আমি আকৌ এবাৰ চাইছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ কাৰেক্ট? তলত 4টা অপশ্যন দিয়া আছে। সেই অপশ্যন 4টা কোনটো অপশ্যন কাৰেক্ট হয় আপোনালোকে ক'ব লাগে। 1 নম্বৰ অপশ্যন আপোনালোকে দিয়া আছে কিউব অফ এ নিগেটিভ নাম্বাৰ ইজ অলৱেজ পজিটিভ। অ'কে, আমি যদি নিগেটিভ নাম্বাৰৰ কিউব বনাওঁ, নিগেটিভ নাম্বাৰক যদি আমি কিউব কৰি সদায় কি হ'ব বুলি কৈছে, পজিটিভ হ'ব বুলি কৈছে। ঠিক আছে, চ' চাব এটা নাম্বাৰ লৈছোঁ মই -2। -2ক যদি আপুনি কিউব বনায় তো কি হ'ব? মাইনাছডাল 3বাৰ পূৰণ হ'ব আৰু 2টো 3বাৰ পূৰণ হ'ব। মাইনাছডাল যদি 3বাৰ পূৰণ হয় তো কি হ'ব? মাইনাছে মাইনাছে প্লাছ, প্লাছে মাইনাছে কি হৈছে? মাইনাছ। আৰু 2টো 3বাৰ পূৰণ কৰিলে 2 2 গুণ 4, 4 2 গুণ কিমান? 8। আপুনি ইয়াতে কৈছে যে নিগেটিভ নাম্বাৰক যদি কোনোবাই কিউব কৰে, ওপৰত যদি কিউব কৰে, এনচাৰটো কি ওলাই বুলি কৈছে? সদায় পজিটিভ ওলাই। ওলাইছে নেকি পজিটিভ? এটা এক্সাম্পল লৈছোঁ, সেইটোতে নিগেটিভ আহিছে। তো সদায় পজিটিভ কেনেকৈ হ'ব? সদায় পজিটিভ মানে কি? চবতে পজিটিভ। মইতো এইটো মাইনাছ কৰিলোঁ, এগেইন মাইনাছে আহিছে, তো অপশ্যন এটো গুচি গ'ল। 2 নম্বৰ, কিউব অফ নিগেটিভ নাম্বাৰ। নিগেটিভ নাম্বাৰক যদি আমি কিউব কৰোঁ, ই সদায় নিগেটিভ বুলি কৈ আছে। চেক কৰোঁ, এটা অৱশ্যে নিগেটিভ নাম্বাৰ মই লৈছিলোঁ, তাক কিউব কৰোঁতে কিন্তু আকৌ নিগেটিভে পাইছোঁ। কিন্তু মই আৰু বেলেগ এটা এক্সাম্পল লওঁ। আৰু এটা নিগেটিভ নাম্বাৰ লৈছিলোঁ -10। ইয়াক যদি মই কিউব কৰোঁ, মাইনাছ আকৌ 3ডাল, মাইনাছে মাইনাছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, আৰু 10ক কিউব কৰিলে 1 2 3টা শূন্য, এনচাৰটো আকৌ কি আহিছে? মাইনাছ আহিছে। তুমি 2 নম্বৰ বাক্যটো মোৰ ভাল লাগিছে, কাৰণ নিগেটিভ নাম্বাৰক যদি কোনোবাই কিউব কৰে, তুমি এনচাৰটো এগেইন কি ওলাই বুলি কৈছে? নিগেটিভ। এগেইন মোৰ নিগেটিভে ওলাই আছে। মে বি 2 নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট হ'ব। তথাপিও বাকী 3 নম্বৰ অপশ্যনটো এবাৰ মই চাই ল'ব বিচাৰিছোঁ। কিউব অফ নিগেটিভ নাম্বাৰ মে বি পজিটিভ অৰ নিগেটিভ। কৈছে নিগেটিভ নাম্বাৰ যদি কিউব কৰোঁ, সি কেতিয়াবা পজিটিভ হ'ব পাৰে বা নিগেটিভ হ'ব পাৰে। কিন্তু মই এতিয়ালৈকে পজিটিভ হোৱা অপশ্যন দুটাই এক্সাম্পল, দুয়োটা এক্সাম্পল মই নিগেটিভে দেখা পাই আছোঁ। That means option B is the correct answer. Option B is the correct answer. বুজি পাইছে আপুনি? আপোনাৰ লেভেলটো আপুনি বুজি পাব লাগে। আপুনি যে গ্ৰেড 4ৰ পৰীক্ষাত বহিব না, গ্ৰেড 4ৰ পৰীক্ষাৰ কাৰণে এটা নিজা লেভেল আছে। সেই লেভেলটো আপুনি বুজি পাব লাগে। আদৰত আপুনি যি মন যায় তাকে পঢ়ি আছে, আপোনাৰ লেভেলটো ক্ৰছ কৰি ওপৰত পঢ়ি আছে, পিছত কৈছে মই বুজি পোৱা নাই, টান পাইছোঁ, মেথছ মোৰ ক্লিয়াৰ হোৱা নাই, কেনেকৈ হ'ব? কাৰণ আপুনি আপোনাৰ লেভেলত পঢ়াই নাই। আপোনাৰ নিজা এটা লেভেল আছে কুৱেশ্যনৰ, সেই কুৱেশ্যনৰ লেভেলটো মই বুজাই দি আছোঁ। অ'কে,
The difference between the highest and the lowest value of the observation in a data is called. Suppose আপোনাৰ ঘৰৰ 10 জনমান মানুহ আছে, সবৰে নিজৰ নিজৰ এটা বয়স আছে। ওকে, সবৰে বয়সটো ধৰা মই লিখিছো কাবাৰ 20 বছৰ, কাবাৰ 30 বছৰ, কাবাৰ 40 বছৰ, কাবাৰ 60 বছৰ, কোনবা এটা সৰু ভাইটি আছে 10 বছৰ, এনেকুৱা হ'ব পাৰে। ওকে, আপোনাৰ ঘৰৰ যিকেইটা বয়স, সেই বয়সকেইটা আপুনি দেখি ল'লে ন, সেই বয়সকেইটাৰ আটাইতকৈ ডাঙৰ বয়সটো কোন হয়? 60। আৰু আটাইতকৈ সৰু বয়সটো কি হয়? 10। ওকে, ডাঙৰ বয়সটো আমি কি বুলি ক'ম? হাইয়েষ্ট ভেলু। আৰু সৰুটোক আমি কি বুলি ক'ম? লোৱেষ্ট ভেলু। আৰু সেই হাইয়েষ্ট আৰু লোৱেষ্ট দুটাৰ আমি কি ল'ব লাগে? ডিফাৰেন্স। ডিফাৰেন্স মানে কি হয়? মাইনাছ। সেই যোনটো ডাঙৰ সংখ্যা দেখিছে আপোনালোকৰ ঘৰৰ বয়সৰ যোনটো ডাঙৰ সংখ্যা, আপোনালোকৰ ঘৰৰ যোনটো বয়সৰ সৰু সংখ্যা, সিহঁত দুটাক যদি মই মাইনাছ কৰোঁ, এটা এনচাৰ পাইছোঁ, আৰু সেই এনচাৰটোৰ এটা নাম আছে। সেই এনচাৰটোৰ এটা নাম আছে। যদি আপোনালোকৰ যিকেইটা ডাটা বুলি কোৱা হয়, যিকেইটা আপুনি নাম্বাৰ লিখিলে ডাটা বুলি কয়, ঠিক আছে? এই ডাটা কেইটাৰ যিটো ডাঙৰ সংখ্যা, এই ডাটা কেইটাৰ যিটো সৰু সংখ্যা, দুয়োকে যেতিয়া আপুনি বিয়োগ কৰি দিলে, এটা যে এনচাৰ পালে 50, সেই 50টো গণিতত, মেথছত তাৰ এটা নাম আছে। সেই নামটো কি বুলি কয় জানা? ৰেঞ্জ বুলি কয়। ৰেঞ্জ। অসমীয়াত পৰিসৰ বুলি কোৱা হয়। অসমীয়াত কি বুলি কোৱা হয়? পৰিসৰ। মনত থাকিব। যিকোনো ধৰা এনেকুৱা হ'ব পাৰে, এখন স্কুলৰ গণিতৰ ষ্টুডেণ্ট কেইটাই গণিতৰ নম্বৰ দিছিল, হয়? সেই গণিতৰ নাম্বাৰ কেইটা চবতকে ডাঙৰ এটা নাম্বাৰ আছে। সেই গণিতৰ নাম্বাৰ কেইটা আটাইতকৈ সৰু এটা নাম্বাৰ আছে। দুটা নাম্বাৰ মই বিয়োগ কৰি দিলে সংখ্যা পালো না, সেই সংখ্যাটোৰ নাম হৈছে ৰেঞ্জ বা পৰিসৰ। দ্যাট মিনছ হাইয়েষ্ট ভেলু আৰু লোৱেষ্ট ভেলু দুটাক বিয়োগ কৰি দিলে যিটো এনচাৰ আহে, সেই এনচাৰটোৰ নাম হৈছে ৰেঞ্জ। তেনেকুৱা অপশ্যন আছে? ইয়েছ, অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। এইটো আপোনাৰ লেভেলৰ প্ৰশ্ন। ওকে, আপুনি বুজি পাব লাগিব। আৰু অন্যথা আপুনি কমন পেলাব নোৱাৰিব। x plus 1 by x is equal to 5 আৰু x square plus 1 by x, এইটো আপোনাৰ পৰীক্ষাত অহাটো এনেকুৱা এটা কুৱেশ্যন অহাৰ বহুত বেছি চান্স আছে গ্ৰেড 4ত। ওকে, এইটো আগতে গ্ৰেড 3 আছিলে এটা টাইমত। এই কুৱেশ্যনটো গ্ৰেড 3 কুৱেশ্যন আছিলে। আজি এই কুৱেশ্যনটো গ্ৰেড 4ৰ কুৱেশ্যন হৈছে। এইটো কিহৰ কাৰণে হয় জানে? কম্পিটিশ্যন। এইটো কম্পিটিশ্যনৰ কাৰণে হয়। ওকে, আগতে এনেকুৱা হৈছিলে, ধৰা 100 মিটাৰ দৌৰাই মানুহ নাছিলে, এতিয়া চব ষ্টুডেণ্টে 100 মিটাৰ দৌৰিব পাৰে, কম্পিটিশ্যন নহ'ব ন? এতিয়া কি কৰে? এই 100 জাগাত 1000 কৰি দিয়া। বুজি পাইছেন? তো এইটো আগতে গ্ৰেড 3ৰ কুৱেশ্যন, এতিয়া গ্ৰেড 4 হৈ গৈছে, ঠিক আছে? এইবোৰ শ্বৰ্ট ট্ৰিক কিবা কিবি থাকে, সেইবোৰ মই মাথা মাৰি লাভ নাই, কাৰণ আপুনি শ্বৰ্ট ট্ৰিক পাহৰি যায়, আপুনি পৰীক্ষাত কি কৰিব? সেইকাৰণে আপুনি কনচেপ্টটো বুজি লওক, শ্বৰ্ট ট্ৰিক নিজে নিজে বনাব পাৰিব ঘৰত। ইয়াত x plus 1 by x দিছ ইকুৱেল টু কি আছে? 5। তো প্ৰথম আপুনি কি কৰিব? দুটা সাইডত নিজৰ মতে স্কুৱেৰ কৰি দিব, কাৰণ আপোনাক স্কুৱেৰ লাগে ন? স্কুৱেৰ আনিব লাগিলে স্কুৱেৰ কৰিবই লাগিব ন? আৰু এইটো দেখাত এনেকুৱা লাগিছে a plus b হোল স্কুৱেৰ, মানে কেনেকুৱা? a plus b হোল স্কুৱেৰ। আৰু a plus b হোল স্কুৱেৰ মানে আপোনাৰ কি আহে? a স্কুৱেৰ মাইনাছ 2ab plus b স্কুৱেৰ। a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ, হয়? তো এইটো আমাৰ a স্কুৱেৰ, এইটো আপোনাৰ b স্কুৱেৰ। b স্কুৱেৰটো কি চাবা দেই? b স্কুৱেৰ মানে গোটেইটো b হয় নে নহয়? গোটেইটো b। তো 1ক স্কুৱেৰ কৰিলে 1 হ'ব, 1 1 গুণ 1। x ক স্কুৱেৰ কৰিলে কি হ'ব? x স্কুৱেৰ প্লাছ 2ab। 2ab টো আপুনি মাজতো লিখিব পাৰে, সাইডতো লিখিব পাৰে, একো প্ৰব্লেম নাই, তাকলৈ চিন্তা কৰিব নালাগে। 2ab মানে কি? 2ৰ লগত a আৰু b টো পূৰণ হৈ আছে, সেইকাৰণে তাৰ নামটো 2ab। 2ৰ লগত a মানে হৈছে এইটো আমাৰ b মানে হৈছে এইটো আমাৰ b, সমান চিন দিলো, হৈ গ'ল। a plus b হোল স্কুৱেৰ ফৰ্মুলা লেখা হৈ গ'ল। এতিয়া ইফালে গুণি আছে, 5 5 গুণ কিমান? 25। ঠিক আছে? x স্কুৱেৰ এনেকে থাকিলে প্লাছ 1 by x স্কুৱেৰ এনেকে থাকিলে, এইটো ওপৰত এইটো তলত দকে কাটি দিয়া, অকল কোন থাকিল? 2 1 গুণ 2, আৰু এইফালে কিমান আছে? 25। আৰু এইফালে কোন থাকিলে? x স্কুৱেৰ প্লাছ 1 by x স্কুৱেৰ, 25 টো ইয়াত আছে, প্লাছ 2 টো ইফালে গ'লে কি হ'ব? মাইনাছ 2, আৰু ইয়াত অকল কোন থাকি গ'ল? 23। দ্যাট মিন x স্কুৱেৰ প্লাছ 1 by x স্কুৱেৰৰ ভেলু কিমান পাইছো? 23। 23 অপশ্যন আছে। এইটো হৈছে অৰিজিনেল। এইটো যদি আপুনি বুজি পাইছে ন, আপুনি নিজে শ্বৰ্ট ট্ৰিক বনাব পাৰে। কেনেকা? এইটো লিখিব নালাগে, ডাইৰেক্ট ফৰ্মুলা বহাই দিব। কাটা কাটি দেখাব নালাগে, ডাইৰেক্ট 2টো লৈ যাব, দুটা লৈ আনসাৰ ওলাই যাব। নিজে বনোৱা শ্বৰ্ট ট্ৰিকৰ সমান ভাল বস্তুৱে নাই। মুখস্থ কৰা বস্তুৰ ভেলিডিটি কম, পাহৰি যাব পাৰে, ৰিস্ক নাই আপোনাৰ। ঠিক আছে? হৈ গ'ল, বুজি পালে? 23 ইজ দ্য ৰিজল্ট। 2k minus 1, comma k is a solution of the equation 10x minus 9y is equal to 12. 10x minus 9y is equal to 12. হল? ইয়াতে এটা বস্তু মনত ৰাখিব, আপোনাক যেতিয়া যিকোনো ক্ষেত্ৰত এনেকুৱা ধৰা কিবা এটা বস্তু দিছে 2,3, এইটোৰ মিনিং হৈছে ডাইৰেক্টলি কি? আপুনি গ্ৰেড 4 পৰীক্ষাত কভাৰ কৰিব লাগিব। ইয়াক x ৰ জায়গা দি বহিব, y ৰ জায়গা দি বহিব, বাস চিধা কথা। কমাৰ আগত থকাটো x জাত বহিব, কমাৰ পিছত থকাটো y জাত বহিব।
কমাৰ আগত থকাটো x z বহিব কমাৰ পিছত থকাটো y z বহিব 10 into x x মানে আগত থকাটো মানে কিমান 2k minus 1 9 into y y মানে কোনটো কমাৰ পিছতটো মানে k this equal to কিমান 12 বুজি পাইছে ন x ৰ জায়গাত কমাৰ আগৰখিনি লিখিছো y ৰ জায়গাত কমাৰ পিছৰখিনি লিখিছো হৈ গল 10 আৰু 2 পূৰণ কৰা কিমান 20 লগত কি আছে k 10 আৰু 1 পূৰণ কৰা কিমান 10 9 আৰু k পূৰণ কৰা কিমান 9k ইফালে কিমান আছে 12 বুজি পোৱাত অসুবিধা হোৱা নাই ইয়াত 20টা ইয়াত 9টা কেইটা থাকি যাব 11টা হৈ গল ইফালে কিমান আছে 12 মাইনাস 10 টো ইফালে গলে কি হ'ব প্লাস 10 11টা কে থাকিলে দুয়োটা যোগ কৰা কিমান হ'ব 22 হয় ইয়াৰ পৰা কে ওলালে 11 টো পূৰণ হৈ আছে যে ইফালে গলে কি হ'ব 11 টো ইফালে 11 টো গলে হৰণ হৈ যাব আৰু 11 ৰ 22 কেইবাৰ যায় দুইবাৰ যায় তো কে এর ভ্যালু কি পালা 2 অপশন বি ইজ দা কারেক্ট आंसर অপশন বি ইজ দা কারেক্ট आंसर বুজি পাত কষ্ট হোৱা নাই মই অলপ ক্লাছ কমকে আনো ন তো কমকে আনো মানে মই কেটামান ক্লাছে আনো যিকেটা ক্লাছত আপোনাক বহুত সহায় কৰিব अब এতিয়ালৈকে আপুনি গ্ৰেড 4 ৰ নাই বুলো 7 8 10টা মান ক্লাছ হল নেকি আপোনালোকৰ চাবচোন 10টা মান যদি ক্লাছ হয় এভাৰেজ তাৰ 10টাকো যদি কোৱেশ্চন আপোনাৰ 100টা কোৱেশ্চন কিন্তু টপ কোৱেশ্চন আছে যিটো চাগে বেলেগ কাৰোটাত নাই যিকেটা আপোনাৰ তাত আছে বুজি পাইছে ন এনে জিটি 1000টা কোৱেশ্চন কৰাতকৈ টপ কোৱেশ্চন 100টা আছে 100টাই বলে 100টাৰ ভিতৰতে ধৰা পৰীক্ষাৰ আসান বেছি আছে ইটস পারফেক্ট সেই 100টা আপনি বাৰে বাৰে পঢ়ি থাকক কাৰণ পৰীক্ষালৈকে মই আৰু 20টা 20টা ক্লাছ দিম বা 40টা ক্লাছ দিম মানে আপোনাৰ আৰু 500 কোৱেশ্চন সোমাই যাব ওকে আৰু এটা গ্ৰেড 4 ৰ ক্যান্ডিডেটৰ কাৰণে 100 কোৱেশ্চন বহুত হয় কাৰণ তেওঁলোকে সদায় পঢ়া শুনা নকৰে ন তেওঁলোকে আজি পৰীক্ষা কাৰণে পঢ়িব লগা হৈছে কিন্তু তেওঁলোকক যদি আজি মই 1000টা কোৱেশ্চন দি দিও কেনেকৈ পঢ়িব কেনেকৈ টাইম মেনেজ কৰিব তেওঁলোকে কৰবাত নকৰবাত কাম কৰি আছে কৰবাত নকৰবাত তেওঁলোকে নিজৰ ব্যৱসায় কৰি আছে কিন্তু তেওঁলোকক পঢ়াবৰ কাৰণে 1000টা কোৱেশ্চন দি লাভ নাই ডেইলি যদি মই ক্লাছ আনো আপুনি ক'ত টাইম পাব জানো নাপায় সেইকাৰণে আপোনাক মই টাইম দি আছো আপুনি 100টা কোৱেশ্চন পুৰা সাফা কৰক বাৰে বাৰে কৰি থাকক গম পাব মই দিয়া কোৱেশ্চনখিনি পৰীক্ষাত আহাৰ সম্ভাৱনা আছে সেইখিনি বিশ্বাস মোৰো আছে কেৱল আপুনি পঢ়িব লাগিব ঠিক আছে এটো দা কোৱেশ্চন এইবোৰ কোৱেশ্চন কি হয় সৰু কোৱেশ্চন কিন্তু পৰীক্ষাত আপুনি পঢ়িব ইচ্ছা নাযায় আপুনি এনেকৈ দেখিলে বাদ দে নকৰো এটো ইমান লম্বা কাৰণ আজিকালি ল'ৰা ছোৱালী কি কৰে লম্বাটো চাই পেলাই কয় ইমান লম্বা কোনি কৰিব এটো নখোজা এটো এনে কিবা এটা বহে থৈ যাম ওকে তো লম্বা হলো আপনি ভয় নাকপো লম্বা হলা কি হয় এটো কিবা বেলেগ বস্তু নেকি হয় না PQRS is a quadrilateral quadrilateral মানে চারটা quadrilateral মানে কি চতুর্ভুজ PQRS চতুর্ভুজ মানে কি চারডাল বাহু আছে বাস P Q R S তাতকে আকৌ চতুর্ভুজ মানে কি চারডাল বাহু আছে লগ লাগে না P R and Q S intersect each other P R বুলি কৈছে না P R মানে এডাল Q S মানে এডাল দুয়ে মাজত কাটিছে ওকে কি পয়েন্টত কাটিছে O পয়েন্টত কাটিছে ঠিক আছে in which of the following cases তলৰ চারটা অপশন দিয়া আছে কোনটোৰ কাৰণে PQRS is a parallelogram তলৰ যে চারটা বাক্য দিছে সেই বাক্য চারটা বা তলৰ চারটা স্টেটমেন্ট দিছে একাটাৰ মতে কোনটোৰ মতে ইয়াৰ নামটো সমান্তৰিক হ'ব ইয়াৰ নামটো কি হ'ব সমান্তৰিক হ'ব তো সমান্তৰিক হ'ব লাগিলে তাৰ কিছুমান নিয়ম থাকিব কি নিয়ম বিপৰীত বাহুবোৰ সমান্তৰাল এইডাল আৰু এইডাল সমান্তৰালটো আৰু কবা নৰি সমান্তৰালটো আৰু মানে প্ৰমাণ কৰি দেখাব নৰি সমান্তৰাল কেন আন হৈ পাল এটা সমান্তৰাল সমানটো কবা পাৰি 11 10 সমান সমান্তৰালটো ডাইৰেক্ট কবা নৰি বুজি পাইছ না তো ইহত দুটা সমান্তৰাল এক নম্বৰ দুই নম্বৰ ইহত দুটা সমান এডাল বাহু আৰু এডাল বাহু সমান হ'ব লাগিব দুই নম্বৰতে ইহত দুটা সমান্তৰাল আৰু ইহত দুটা সমান হ'বও লাগিব আৰু সমান্তৰিক হ'ব লাগিলে তাৰ নিজা এটা ডেফিনিশ্যন আছে ডেফিনিশ্যন এনেকুৱা বিপৰীত বাহুবোৰ সমান্তৰাল আৰু সমান বিপৰীত বাহুবোৰ সমান্তৰাল আৰু সমান বুজি পাইছে না বিপৰীত বাহুবোৰ সমান্তৰাল আৰু সমান বিপৰীত বাহুবোৰ সমান্তৰাল আৰু সমান তো কবাত বিপৰীত বাহু সমান আছে না নাই বিপৰীত মানে কাল লগত কোন সমান হ'ব লাগিব পি এছ ৰ লগত এডাল সমান হ'ব লাগিব মানে পি এছ ৰ লগত কোন সমান হ'ব লাগিব পি এছ ৰ লগত সমান হ'ব লাগিব কিউ আৰ হয়নে নহয় পি এছ ৰ লগত কিউ আৰ এটো পি এছ আৰ 8 আছে না পি এছ আৰু এছ পি একে আৰু কি লাগে কিউ আৰ আছে 7 সহ হোৱা নাই এটা দেখিছা না এটা দেখিছা পি এছ আৰু এছ পি একে কথা এটো কিমান আছে 8 এটো কিমান 7 সমান হৈছে নেকি হবাই লাগিব সমান কাৰণ অপোজিট সমান নহলে প্যাৰালেলোগ্ৰাম নামে নাপাব এইটো চাই গম পাইছো এটো অপচন গুছি গল বুজি পাইছো এটুত চাও এটুত ওকে এটুত বাৰু বেলেগ এটা কনসেপ্ট দিছে কি কনসেপ্ট দিছে জানা
সদায় মনত ৰাখিবা যেতিয়া সামান্তৰিক হয় ন সামান্তৰিক দুডালৰ যে কৰ্ণ দুডাল দেখিছা কৰ্ণ দুডালে মাজত কাটে মানে কি এইখিনি যিমান এইখিনি সিমান তো ইয়াতে হেতু বস্তু দিয়া আছে মানে OQ আৰু OS টো সমান হ'ব লাগিব OQ আৰু OS টো সমান হ'ব লাগিব এইটো OQ আৰু OS সমান হৈছে নেকি সব হৈছে নেকি সমান হয় দ্যাট মিন্স কি যদি বাহুৰ কথা কয় এডাল সমান হ'ব লাগিব এডাল সমান হ'ব লাগিব দুডাল হ'ব লাগিব যদি এডাল হৈছে এডাল নাই নহ'ব সমান হ'বই লাগিব আৰু লগতে যদি কৰ্ণডালৰ কথা কয় তেতিয়া এইডাল সমান হ'ব লাগিব এইডাল সমান হ'ব তেতিয়া তাৰ নামটা সামান্তৰিক তো প্ৰথম 2-3 নম্বৰটো দেখা পালো এই দুডাল সমান নহয় বাকি চাই লাভ নাই এইটো অপচন গুচি গ'ল ভিতৰৰ কথা কৈ যদি এইটো সমান হ'ব লাগিব এটা হোৱা নাই তো এইটো অপচনে গুচি গ'ল আমাৰ দুটা অপচন আছে কি আছে কোণৰ অপচন আছে তুমি বাহুৰ কথা নাভাবো আৰু কাৰণ আমাৰ অপচন দুটাত কেৱল কোণৰ কথা আছে তো আমি জানো এটা পেৰেলগ্ৰামৰ বিপৰীত কোণ কেইটা সমান এইটো কোণ আৰু এইটো কোণ সমান বুজি পাইছি না এইটো কোণ আৰু এইটো কোণ সমান মানে চাও এতিয়া কথাটো হৈছে কি সামান্তৰিকৰ ডেফিনেশনটো বেলেগ ষ্টাইলত আপুনি বেলেগ ক'ব পাৰে আপুনি সুধিব কিহৰ ওপৰত কম বোলে কোণৰ ওপৰত কওক বিপৰীত কোণবোৰ সমান ঠিক আছে বা ওচৰা ওচৰিকৈ থকা কোণ কেইটা যোগ কৰিলে 180 মানে এইটো আৰু এইটো যোগ কৰিলে 180 এইটো আৰু এইটো যোগ কৰিলে 180 বুজি পাইছি না যদি কোনবাই কয় ন কৰ্ণৰ ওপৰত কওকচোন আপুনি কৰ্ণৰ ওপৰত আপুনি কি ক'ব ইহত দুইডালে মাজত কাটে আৰু এখিনি আৰু এখিনি সমান এখিনি আৰু এখিনি সমান কোনবাই ক'ব না বাহুৰ ওপৰত কওকচোন আপুনি বাহুৰ ওপৰত ক'বা গলি ইহত দুটা সমান্তৰাল আৰু সমান ইহত দুটা সমান্তৰাল আৰু সমান যেনেকৈ ক'ব লাগে মই এনেকৈ ক'ম প্ৰথমে বাহুৰ ওপৰত গৈছো মিলা নাই অপচন কাটি দিছো তাৰপিছত কৰ্ণৰ ওপৰত গৈছো মিলা নাই অপচন কাটি দিছো এবাৰ কিহৰ ওপৰত গৈছো কোণ তো কোণৰ ওপৰত গ'লে কোনটো মিলাম এইটো আৰু এইটো সমান এইটো আৰু এইটো সমান 1 নম্বৰ 2 নম্বৰ ওচৰা ওচৰি কৰি থকা কোণ কেইটা 180 এইটো এইটো যোগ কৰিলে 180 এইটো এইটো যোগ কৰিলে 180 এইটো এইটো যোগ কৰিলে 180 তো চাই লওঁ পিৰ লগত কোনি সমান হ'ব লাগিব r এইটো চাইছো p আৰু r সমান পাইছে নেকি বুজি পাইছে না মই কি কৈছো p আৰু কি কৈছো r সমান পাইছো নেকি তো ইয়াতে মই সমান পোৱা নাই কাৰণ বিপৰীত কোণবোৰ সমান হ'ব লাগিব q আৰু s বুলি ক'লে ইয়াতে q টো বাৰু 80 s টো আমাৰ তাত নাই q টো বাৰু 80 s টো আমাৰ তাত নাই ওকে বুজি পাইছো মই কি ক'ব বিচাৰিছো ওকে ক্লিয়াৰ তো আমি গম পাবলৈ অপজিট বাহু আৰু এটা বস্তু চাব লাগিব ইয়াৰ দুটা প্লাস কৰি 180 হ'ব লাগিব p আৰু q কিমান হৈছে 180 হৈ আছে এটো ভ্যালু মেবি এটো ভ্যালু 95 এটো ভ্যালু 95 হলে তো চাৰিটা মিলি কিমান হয় 360 হয় না নহয় চাৰিটা মিলি কিমান হয় 360 এই উণ্ডো লৈ গেল 180 কিমান লৈ গেল 180 কিমান থাকি গেল 180 থাকি গেল ওকে আৰু 95 আছে 95 যদি ইয়াৰ পৰা গুচি যায় কিমান থাকি যাব মেবি ভ্যালুটো মোৰ লিখাৰ অকমান গণ্ডগোল হৈছে এটো বাৰু 95 নহয় আৰু এটো যদি হয় এটো মেবি 85 মান হ'ব লাগিছিল ঠিক আছে ওকে এটো অকমান 85 মান হ'ব লাগিছিল কোৱেশ্চনটা বা চেক কৰি দিম হা মেবি মোৰ কোৱেশ্চনটো এটো লিখাৰ অলপ গণ্ডগোল হৈ গৈছে ঠিক আছে মই কোৱেশ্চনটো চেক কৰি দিম বাট বস্তু আপুনি বুজি পাইছে ন মই কি ক'ব বিচাৰি আছো যে পেৰেলগ্ৰাম হ'ব লাগিলে কোনটো নিয়ম পালন কৰিব লাগিব কিবাটো নিয়ম পালন কৰিব লাগিব সেই নিয়মটো আমি বিচাৰিব লাগিব কোৱেশ্চনটো এই অপচনটো কাৰেক্ট আছিল মই অপচনৰ ভ্যালুটো মই চেক কৰি দিম বাট তোমাক বুজাবৰ কাৰণে মই কোৱেশ্চনটো ৰাখি দিছো ঠিক আছে কোৱেশ্চনটো মই চেক কৰি দিম ওকে the side BC of a triangle এটা ত্ৰিভুজ আছে ত্ৰিভুজটোৰ এটা সাইড BC চাব এটো A এটো B এটো C তো এডাল কি হয় BC হয় নে নহয় has been produced মানে এডাল বঢ়াই দিছো ইফালে কোডিকে বঢ়াই দিছো D লৈকে বঢ়াই দিছো দিয়াৰ ললে such that ACD মানে এই কোণটো ACD হে কোণটো কিমান 120 এই কোণটো কিমান 120 আৰু কি দিয়া আছে এংগল B ইকুয়াল টু এটো ভ্যালু কিমান দিয়া আছে 1/2 আৰু A মানে B কোণটো A এর আধা B এর কোণটো A এর আধা মানে চক A এর আধা তো A যদি 60 হয় কিমান হ'ব 3 যাব বুজিছ না A এর আধা হৈছে B তো ইনকে ক'ব পাৰা বা কথাটো এনেকুৱা B টো হৈছে A এর আধা তার মানে কি A মানে হৈছে B 2 গুণ ইনকে ক'ব পাৰি না নাই B টো যদি A এর আধা মানে ই 60 হলি কিমান হ'ব লাগিব 120 আর 120 এর আধা 60 তার মানে কি 2 লগত 60 পূরণ কৰি কি হৈ আছে 120 হৈ আছে কথা যাকে আপনি এটু আৰু এটু মে পাৰ্থক্য কি যে স্যার এটু জায়গায় এটু কিয় লিখা লাগে কাৰণ এটু লিখলে আপনার সহজ হ'ব কাৰণ এটু ভগ্নাংশ আছে এটু ভগ্নাংশ নাই
গতিকে আপুনি ইনকে লেখাতকে ইনকে লেখক যে a মানে ac 2 into b কি লিখিব পাৰি a মানে কি 2 into b পাই লিখবা ওকে তো আমি কি লিখিম আমি লিখিম a equal to 2 into b মনত থাকিব এটো a এটো b এটো c এটো d এটো 120 ওকে এই জাত কি লিখিম 2 into b ইয়াতে অলৰেডি কি আছে b ঠিক আছে দুই নম্বৰ এটা নিয়মটো কি এই যোনটো কোণ এই কোণটোৰ যিটো মান সেই মানটো কি হ'ব দূৰত থকা যি দুটা কোণ তুমি দেখিছা এই দুটা সেই কোণ দুটা যোগ কৰিলে যিমান ই অকলে সিমান এই কোণ দুটা যোগ কৰিলে যিমান ই অকলে সিমান দেখুন এইটো কোণৰ নাম হৈছে b এইটো কোণৰ নাম হৈছে 2b দুটা যোগ কৰিলে কিমান 120 ঠিক আছে টোটাল কিমানটা b তিনটা b দ্যাট মিন্স 120 b ইকুয়াল 3 টো ইফালে কিমান 7 3 গুণ 12 b মানে কিমান 40 ওলাব কি লাগে এর ভ্যালু b যদি 40 হয় এটো কি হ'ব 2 পূৰণ 40 40 মানে কিমান 80 80 তো কার হ'ব এর হ'ব দ্যাট মিন্স আনসার ইজ what 80 অপশন এ ইজ দা কারেক্ট আনসার ক্লিয়ার ওকে এটো সব এটো হৈছে x অক্ষ আৰু এটো হৈছে y অক্ষ হল ইয়াতে ধৰা 1 2 3 4 1 2 3 4 বিন্দুটো কি দিয়া আছে 4,3 1 2 3 4 3 1 2 3 তো এই বিন্দুটোৰ নাম হৈছে 4,3 ঠিক আছে ওকে 4,3 যেটো বিন্দু মানে বহালে এনেকুৱা দেখা হ'ব হয় এতিয়া মই দিছে এই বিন্দুটোৰ x অক্ষৰ পৰা কিমান দূৰত আছে মানে এই ৰাস্তাটোৰ পৰা কিমান দূৰত আছে তুমি আমাৰ এখনি উলাবা দিছি হল এখনি মানে কি এখনি মানে কি এখনি তো ইয়াৰ পৰা একালে কিমান আছে 3 that means answer is what 3 option b is the correct answer option b is the correct answer clear পাইছো বুজি কি টান পাইছে নেকি ওকে তো গ্রেড 4 ৰ বস্তুটো সিরিজটো কন্টিনিউ কৰিব লাগে না আপুনি কমেন্ট কৰি জনাইটো যাব যদি এটো বস্তু কন্টিনিউ কৰি থাকিব লাগে মই এক্সামলৈকে কন্টিনিউ কৰি থাকিম বা ওকে ভাল ভাল প্ৰশ্নবোৰ আপোনাক দি থাকিম কেৱল এক্সামলৈকে কেৱল আপুনি এবাৰ কমেন্ট কৰি জনাব গ্রেড 4 ৰ সিরিজটো কন্টিনিউ কৰি লাগিব নাগেনবা নালাগে ওকে এবাৰ মোক জনাই দিব which of the following statement is or are correct every integer is a rational number every integer is a rational number okay rational number মানে fraction type এটা ওপৰ এটা তলত integer fraction rational number ক'ব পাৰি কাৰণ 0 টো আছে না 0 টো rational হয় -1 to -1/1 লিখিব পাৰি -2 to -2/1 লিখিব পাৰি গতিকে একো প্ৰবলেম নাই every rational is an integer না নহব আৰু rational বুলি ক'লে এটো rational ন এটো integer হ'ব নেকি rational বুলি ক'লে এটো rational integer হ'ব নেকি নহব a real numbers rational বা irrational या real number rational নতো irrational হ'ব লাগিব এটো ঠিকে আছে আৰু real মানে বাস্তৱ সংখ্যাবোৰ মানে কি পৰিমেয় বা অপৰিমেয় কিবা এটা হ'বই লাগিব তেতিয়া তাৰ নাম বাস্তৱ সংখ্যা কাৰণ পৰিমেয় অপৰিমেয়বোৰ মিলি পেলাই তো বাস্তৱ সংখ্যাবোৰ হয় নে নহয় every whole number is a natural every whole number মানে প্ৰতিটো পূৰ্ণ natural নহয় কাৰণ পূৰ্ণত এটা কি থাকে শূন্য পূৰ্ণ এটা কি থাকে শূন্য শূন্যটো তো natural নহয় স্বাভাৱিক হয় নেকি নহয় এটো অপচন কাটি দিও কি থাকিল কেৱল 1 নম্বৰ আৰু 3 নম্বৰ অপচন সি ইজ দা কারেক্ট आंसर অপচন সি ইজ দা কারেক্ট आंसर বুজি পাইছে ঠিক আছে which of the following is a irrational number তলত একটা অপচন দিয়া আছে কোনটো irrational number irrational number মানে কি জানে দশমিকৰ কথা যেটা আপোনাক কব irrational বা অপৰিমেয় সংখ্যা বুলি ক'লে গম পাব দশমিকৰ পিছত যদি বস্তুবোৰ উল্টা পুল্টাকে গৈ থাকে দশমিকৰ পিছত যদি সংখ্যাবোৰ উল্টা পুল্টাকে যদি গৈ থাকে তাৰ নাম অপৰিমেয় যদি ধুনিয়াকে ৰিপিট হৈ গৈ আছে ষ্টাইলত গৈ আছে পৰিমেয় বুজি পাইছা যদি কোনোবা ৰখি গৈছে পৰিমেয় ক্লিয়াৰ ই ইয়াতে ৰখি গৈছে এটো কি হয় পৰিমেয় is what 1 4 1 4 1 4 ষ্টাইলত যায় আছে ৰাইট পৰিমেয় 1 2 ঠিকে আছে 4 4 4 4 4 4 বাকি গমে যাচ্ছে 4 আই দেখিব পৰিমেয় 1 4 1 1 okay so 1 4 1 1 4 1 1 1 4 উল্টা উল্টা লাগি আছে না মোৰ অকমান লাগি ইয়াৰ উল্টা উল্টা লাগা নাছিল 1 2 ফিক্স 4 4 4 4 4 4 এ আছে 1 4 1 4 1 4 1 4 1 4 এ আছে 1 4 1 1 4 1 1 1 4 1 1 1 1 4 উল্টা উল্টা লাগি আছে this is called অপরিমেয় that means option D is the correct answer maybe আপনি অপরিমেয় লাহেলে চিনি পোৱা হৈছে এতিয়া অপরিমেয় আপনি বুজি পোৱা হৈছে ঠিক আছে when two straight lines intersect দুটা লাইনে যেটা এনেকে কাটাকাটি কৰে
adjacent angles are complementary. Adjacent মানে অচৰা অচৰিকৈ থকা কোণ। অচৰা অচৰিকৈ মানে কি? এইটো কোণ আৰু এইটো কোণ। It's called adjacent মানে অচৰা অচৰিকৈ দি থাকে। এনেকুৱা কোণ যোগ কৰিলে কমপ্লিমেণ্টাৰী মানে হৈছে 90, সাপ্লিমেণ্টাৰী মানে হৈছে 180। এই দুটা যোগ কৰিলে 180 হয়, 90 নহয়। হল? Adjacent angles are supplementary. Yes, এই দুটা অচৰা অচৰিকৈ থকা কোণ দুটা যোগ কৰিলে সাপ্লিমেণ্টাৰী অৰ্থাৎ 180 ডিগ্ৰী। এইটো ঠিকে আছে। অপজিট এংগলছ আৰ ইকুৱেল। ইয়েছ, এইটো কোণৰ পিছফালে যিটো কোণ আছে সেই কোণ দুটা সদায় সমান, ইয়াক বিপৰীত কোণ বুলি কয়। এইটো সদায় সমান, ওকে, এইটো কাৰেক্ট আছে। অপজিট এংগলছ আৰ সাপ্লিমেণ্টাৰী। এইটো কোণ সমান বুলি মই জানো, কিন্তু দুটা মিলি 180 বুলি মই নাজানো, বা ক'তো এনেকুৱা লিখা নাই, বা ক'তো আমি পোৱা নাই। ইয়াৰ দুটা সমান ঠিকে আছে, বুজি পাইছো সমান হয়। ইয়াৰ দুটা মিলি পেলাই সাপ্লিমেণ্টাৰী 180 আমি ক'তো পোৱা নাই বা ক'তো শুনা নাই। হ'বও পাৰে, নহ'বও পাৰে। দ্যাট মিন্স 2 নম্বৰ and 3 নম্বৰ ইজ কাৰেক্ট। 2 and 3, 2 and 3, অপশ্যন 2 and 3 হলে অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ। ওকে, অপশ্যন বি ইজ দ্য কাৰেক্ট এনসাৰ। ক্লিয়াৰ হ'ব? তো বুজি পালে, এইটো আছিলে গ্ৰেড 4 এটা নতুন সিৰিজ। আৰু এই সিৰিজটো যদি কণ্টিনিউ কৰিব লাগে আপোনালোকে জনাব কমেণ্ট কৰি, মই নিশ্চয় এইটো বস্তু কণ্টিনিউ কৰিবৰ কাৰণে চেষ্টা কৰিম। কাৰণ গ্ৰেড 4 ষ্টুডেণ্টৰ এতিয়া মেথছ ভাল হ'ব। কাৰণ মেথছৰ কাৰণে কোনো ষ্টুডেণ্টে গ্ৰেড 4ৰ পৰীক্ষাত ৰৈ যাব নালাগে। বাকী চাবজেক্ট আপুনি পঢ়ি থাকক, মেথছ এণ্ড ৰিজনিং মই আপোনাক পঢ়াম, মই আপোনাক কমন দিম, ইম্পৰ্টেণ্ট দিম, বাকী আপুনি নিজে পঢ়ক। ওকে, লগ পাম এটা নতুন ক্লাছত, তেতিয়ালৈকে পঢ়ি থাকক। ওকে, নিজৰ কেয়াৰ ল'ব, স্বাস্থ্য ভালে ৰাখিব। থেংক ইউ ছ' মাছ এভৰিৱান। চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগালিটি এডুকেশ্যন।